আহক আজি দুপৰীয়া সাজত কি বনালে চাও। এইফালে মসুৰ দাইল আৰু কেইটামান বুটৰ দাইল তিয়াই ৰাখিছিলোঁ। ধুনীয়াকৈ কোমলি যাতে ভালদৰে ধুই মিক্সি জাৰত দিলোঁ। অকণমান দিছোঁ আদা, কেইফুটামান নহৰু, দুটা দিছোঁ কেঁচা জলকীয়া, অকণমান দিছোঁ নিমখ আৰু এইখিনি এতিয়া ভালদৰে পেষ্ট কৰি ল'লোঁ। বাউল এটাত উলিয়াই লৈছোঁ। আকৌ সেই মিক্সি জাৰটোতে ধোৱা নাই, সেই মিক্সি জাৰটোতে আকৌ নৰসিংহ পাত কেইটামান ভালদৰে ধুই পেষ্ট কৰি লৈছোঁ। এতিয়া এখন চেকনিৰ সহায়েৰে ৰসখিনি উলিয়াই লৈছোঁ। এই ৰসখিনি উলিয়াই ল'লোঁ। এইফালে আকৌ তিনিটা আমাৰ যিটো অসমীয়া বিলাহী হয়, টেঙা বিলাহীটো, সেইটো কাটি লৈছোঁ সৰু সৰু টুকুৰা কৰি। গোটেইখিনি এইদৰে মই ৰেডি কৰি লৈছোঁ কাটি কুটি। আৰু ব্ৰকলি এটা আছিল, সেইটো সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। বাউল এটাত নিমখ অলপ আৰু গৰম পানী অলপ দি তিয়াই ৰাখিম প্ৰায় আধা ঘণ্টামান সময়। যদি ভিতৰত কিবা পকা থকা থাকে ওলাই যাব। এইফালে আকৌ কেৰাহীত তেল গৰম হৈ আছিল। ভাঙন মাছখিনি হালধি আৰু নিমখ সানি ভাজি ল'লোঁ। মাছখিনি ভজা হোৱাৰ পিছত তেল অলপ কমাই ৰাখিছোঁ। অলপ তেলত ক'লা সৰিয়হ কেইটামান দিলোঁ, এটা কেঁচা জলকীয়া ভাঙি দিছোঁ, জোখমতে দিলোঁ হালধি। এতিয়া বিলাহীখিনি বহাই দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ। ভালদৰে লৰাই চৰাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। গৰমৰ দিনত এই যে বিলাহী টেঙা জোলখন খাবলৈ ইমান ধুনীয়া হয়, বহুত ভাল লাগে খাবলৈ। অসমীয়া বিলাহীটো টেঙা হয় নহয়, সেইটোৰ টেঙা জোলখন বহুত ভাল লাগে খাবলৈ। সিজি যোৱাত জোখমতে পানী দিলোঁ। এতিয়া মাছখিনি দি দিলোঁ। ধুনীয়াকৈ উতলিব দিলোঁ। আৰু এই টেঙা জোলখন ভাঙন মাছৰ লগত খাবলৈ বেছি টেষ্টি হয়। এইফালে আকৌ কেৰাহীখনত তেল গৰম হৈ আছিল। মচুৰ দাইলৰ বৰকেইটাও ভাজি ল'লোঁ। ৰখি যোৱা তেলখিনিত দিলোঁ। এটা আলু সৰু সৰুকৈ কাটি দিছোঁ। ভালদৰে লৰাই চৰাই আধা ভজা কৰি লৈছোঁ এইখিনি, যাতে আধা সিজা হয়। উঠাই ৰাখিলোঁ। ৰখি যোৱা তেলখিনিত দিলোঁ কেইটামান গোটা জিৰা, এটা মিহিকৈ কাটি লোৱা পিঁয়াজ দিছোঁ, দুটা কেঁচা জলকীয়া দিলোঁ, অকণমান দিছোঁ থেতেলিয়াই লোৱা আদা নহৰু। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। জোখমতে দিলোঁ হালধি। এইখিনি ৰঙচুৱা হওঁতে তাত দিলোঁ নৰসিংহৰ জোলখিনি। সোৱাদ অনুযায়ী নিমখ দিলোঁ। তাত অকণমান মই পানীও দিছোঁ, কাৰণ জোলখন কমি যাব। আৰু ভাজি থৈ দিয়া আলুখিনি দিলোঁ। এইখিনি ধুনীয়াকৈ সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ, আলুখিনি যাতে ধুনীয়াকৈ সিজি যায়। এতিয়া দিছোঁ বৰকেইটা দি বহুত সময় নাৰাখোঁ, ভাঙি যাব বেছি সময় উতলি থাকিলেও। এয়া মোৰ বৰৰ আঞ্জাখন হৈ গ'ল। যদি কেতিয়াবা মাছ নাথাকে, এইদৰে নৰসিংহৰ লগত বৰৰ আঞ্জাখন বনাই খাবচোন, বৰ ভাল লাগে খাবলৈ। এইফালে আকৌ কেৰাহীত কেইটামান দিছোঁ গোটা জিৰা। এতিয়া তাত দিলোঁ ব্ৰকলিখিনি। আপোনালোকে তেল নিদি বাটাৰৰ লগতো বনাব পাৰে ব্ৰকলি। এইফালে জোখমতে হালধি দিলোঁ, সোৱাদ অনুযায়ী নিমখ দি ভালদৰে লৰাই চৰাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। ঢাকনি লগাই দিয়া নাই, কম জুইতে এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আকৌ সেই একেখন কেৰাহীতে তেলত গোটা জিৰা, শুকান জলকীয়া, জোখমতে হালধি দিছিলোঁ, হালধিৰ ভিডিঅ'টো ৰাখিব নহ'ল। এতিয়া কাচকলখিনি বহাই দিলোঁ। সোৱাদ অনুযায়ী নিমখ দি ধুনীয়াকৈ ভাজি ল'লোঁ এইখিনি। এই যে কাচকল ভাজিখন মোৰ বৰ ভাল লাগে খাবলৈ। গোটা জিৰা আৰু শুকান জলকীয়া দিলে খাবলৈ বহুত বেছি টেষ্টি হয়। এয়া মোৰ কাচকল ভাজিও ৰেডি হৈ গ'ল খাবৰ বাবে। এইফালে গোটেইখিনি সজাই লৈছোঁ কি বনালোঁ। কাচকল ভাজিখন, এইফালে আকৌ 3টামান মাছ ভাজিও লৈছোঁ। এয়া ব্ৰকলি ভাজি, এইফালে মাছৰ টেঙা জোলখন, এইফালে আকৌ বৰৰ নৰসিংহৰ আঞ্জাখন। আজি দুপৰীয়া সাঁজ এনেকৈয়ে আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।